অঞ্চলৰ সকলো ৰাইজক মই প্ৰথমতে শ্ৰদ্ধা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। ভৰ্তকি আছে গতিকে দীঘলীয়াকৈ নকয়, চিধা কথাকে কম। আপোনালোকে চাগে বহুত মনতে ভাবি আছে যে এইবাৰ যদি বিজেপিৰ ভোট নিদিওঁ, যদি আমাক ভোট নিদিওঁ তেতিয়াহ'লে অৰুণোদয়টো নাহিব নেকি? আকৌ এই বিষয়টো বন্ধ হৈ যাব নেকি বুলি কোনোবাই ভাল পাইছে নেকি? মই সঁচাকে আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ দিনতো অৰুণোদয় অব্যাহত থাকিব আৰু যেতিয়া আমাৰ 50 মহিলাই অৰুণোদয় পায় আমি মই কলো যে এতিয়া গাঁৱৰ সকলো মহিলাই অৰুণোদয় নাপায়, আধাই পায় আধাই নাপায়। আমাৰ চৰকাৰৰ দিনত 100 গৰাকীৰ ভিতৰত 100 গৰাকী মহিলাকে আমি অৰুণোদয় দিম যিবিলাকৰ চৰকাৰী চাকৰি নাই, চবকে যাওঁ। 2 নম্বৰ আমাৰ যিসকল চৰকাৰে এতিয়া অকল 1250 টকাৰ অৰুণোদয় দি আছে, আমাৰ চৰকাৰখনে সেই অৰুণোদয়ৰ পৰিমাণ 3000 টকালৈ বৃদ্ধি কৰা হ'ব। 2 নম্বৰ আৰু এটা কথা কৈ লওঁ, যিটো আৰম্ভ কৰিলেও দেখুৱাত যে আমাৰ বিজেপি চৰকাৰখনে ঘোষণা কৰিছিলে যে বিজেপি যদি চৰকাৰলৈ আহে তেতিয়াহ'লে অসমৰ মহিলাবিলাকে মাইক্ৰ' ফাইনেন্সৰ ধাৰ আৰু মাৰিব নালাগে, বেংকৰ ঋণ আৰু মাৰিব নালাগে। কৈছিলে যে এই ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা। কিন্তু আপোনালোকৰ সকলো ধাৰ মাৰি দিলে জানো? বহুত মানুহৰ 100 গৰাকীৰ ভিতৰত 15 গৰাকী মানৰ মাৰি দিলে ন, কিন্তু বেছিভাগৰে মাৰি নিদিলে। মই আপোনালোকক কথা দিছো যে আমাৰ নতুন চৰকাৰখনে আমি মাইক্ৰ' ফাইনেন্সৰ ঋণ 6 মাহৰ ভিতৰত সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া আমাৰ নতুন চৰকাৰ আহিলে আমি আচলতে ডাঙৰ কাম কি কি কৰিম? আমাৰ নতুন চৰকাৰ আহিলে আমি 3টা মূল কাম কৰিম। 3টা মূল কাম কৰিম। নতুন চৰকাৰ আহিলে অসমৰ যিমানবিলাক পথাৰ আছে, খেতি পথাৰ, প্ৰতিখন পথাৰত পানী যোগান, ইৰিগেশ্যন বা জলসিঞ্চনৰ ব্যৱস্থা কৰিম, যাতে এডৰা পথাৰত সকলো সময়তে খেতি কৰিব পাৰে আৰু এজন খেতিয়কে এডৰা পথাৰত এবাৰ খেতি নহয়, যাতে অন্তত পক্ষে এবছৰত 3বাৰ খেতি কৰিব পাৰে, তাৰ কাৰণে পানীৰ ব্যৱস্থা কৰি দিম। মানুহে যিয়ে যি কথা নকওক লাগিলে, অসমীয়া মানুহক যদি ধনী কৰিব লাগে অকল অৰুণোদয় দি ধনী কৰিব নোৱাৰে। অসমীয়া মানুহক যদি ধনী কৰিব লাগে প্ৰথম কথাটো পথাৰবিলাকক সকলো সময়তে সেউজীয়া কৰি ৰখাৰ, সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰিব লাগিব। আৰু এইটো যেতিয়ালৈকে নহব তেতিয়ালৈকে অসমীয়া জাতিৰ প্ৰকৃত উন্নতিৰ মুখ নেদেখি। সেইকাৰণে অসমৰ পথাৰবিলাকত যাতে সকলো সময়তে খেতি কৰে, তাৰ কাৰণে আমি 4টা কাম কৰি দিম। 1, সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থা কৰি দিম। 2, এখন গাঁৱত আমি 5খন ডাঙৰ ট্ৰেক্টৰ চৰকাৰৰ পিনৰ পৰা বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিম। কেলে বুজি পাইছে নাই? কাৰণ যদি বিনামূলীয়াকৈ ট্ৰেক্টৰখন পায় তেতিয়াহ'লে তেলকণ ভৰাই নিজৰ মাটিডোখৰ হাল বাব পাৰে। এতিয়া আৰু গৰুৰে হাল বাই 3বাৰ খেতি কৰাটো অসম্ভৱ। সেইকাৰণে ডাঙৰ ট্ৰেক্টৰ এখন গাঁৱত 4খন 5খন খেতি। এইটো 2। 3, আমাৰ খেতিয়কবিলাকে ইনকাম কৰিব পৰা এটা প্ৰধান কাৰণ হ'ল সাৰৰ দাম বহুত বেছি। ইউৰিয়া, DAP, NPK। মই আপোনালোকক কথা দিছো যে আমি নতুন চৰকাৰ কৰিলে ছাবচিডি আধা দামত প্ৰত্যেকখন গাঁৱৰ দোকানত সাৰ পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰি দিম। আধা দামত আপোনালোকে সাৰ আৰু 4 নম্বৰ, আপোনালোকে যদি সঁচাকে সকলো মানুহকে যদি খেতি কৰে, যদি এবছৰত এজন
এডৰা পথাৰত 3বাৰ খেতি অন্তত কৰে, তেতিয়াহ'লে আপোনালোকৰ পথাৰডৰাৰ মাটিৰ খাজনাও আমি ফ্ৰী কৰি দিম। ভাল হ'বনে বেয়া হ'ব বাগিচা? ভাল হ'বনে বেয়া হ'ব? মনত ৰাখিব আইসকল, মনত ৰাখিব মোৰ দেউতাসকল, যদি সঁচাকে অসমক ধনী কৰিব লাগে, খেতিয়কক ধনী কৰিব লাগিব। আৰু খেতিয়কক ধনী কৰাৰ একমাত্ৰ নেতৃত্ব কি জানেনে? একমাত্ৰ নেতৃত্ব হ'ল বছৰৰ সকলো সময়তে খেতি কৰি যোৱাৰ কাৰণে ব্যৱস্থা কৰা। আৰু মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল যে মই অসমখনত বৰ্তমানৰ বছৰত এবাৰ খেতি কৰাৰ পৰা অন্তত পক্ষে 3বাৰ খেতি কৰা ৰাজ্যলৈ প্ৰদৰ্শন কৰিম। আৰু যেতিয়ালৈকে এইটো কাম কৰিব নোৱাৰিম, তেতিয়ালৈকে মই অসমত কাম কৰিয়ে থাকিম, লাগিয়ে থাকিম, লাগিয়ে থাকিম, লাগিয়ে থাকিম। এইটো কাম কৰিব পাৰিলেহে মই অসমৰ পৰা মৃত্যু হওক বা বিদায় এনেকে ভাবিব। 2 নম্বৰ যিটো কাম কৰিব খোজে আমাৰ চৰকাৰ আহিলে, অকল মানে খেতি কৰিয়ে চব মানুহ ধনী হ'ব নোৱাৰে। কাৰণ আমাৰ বহুত খেতিয়ক আছে যাৰ ঘৰত এডৰা মাটি নাই, যাৰ ঘৰত 2 কঠা আছে, যাৰ ঘৰত 2 বিঘা আছে, যাৰ ঘৰত 3 বিঘা আছে। ভাৰতত হিচাপ মতে এঘৰ মানুহ 12.5 বিঘাতকৈ যদি কম মাটি থাকে, তেতিয়াহ'লে তেওঁ পৰিয়ালটো চলাব নোৱাৰে। সেইকাৰণে পৰিয়ালটো চলাবৰ কাৰণে 12.5 বিঘামান মাটি লাগে, 12 বিঘা। এইটো ইংৰাজীত ইকনমিক ফৰ্মিং বুলি কয়। এইটো হলেহে মোটামুটি এটা পৰিয়াল চলি থাকে। কিন্তু আমাৰ বহুত মানুহৰ অকল 2 বিঘা মাটিহে আছে। সেইকাৰণে চব মানুহ অকল খেতি কৰি ধনী হওক সেইটো বুলি ভাবিলে নহ'ব। খেতি কৰি ধনী হোৱাৰ উপৰিও আমাক ধনী কৰিবৰ কাৰণে দ্বিতীয় ৰাস্তাটো কি জানেনে? সেইটো হ'ল আমি কৈছো সেইটোৰ নাম এখন গাঁৱত এটা উদ্যোগ। আমি অসমত 24,000খন গাঁও আছে, 26,000খন গাঁৱত কল কাৰখানা বা উদ্যোগ বা ইণ্ডাষ্ট্ৰী বনাম। কেনেকে ইণ্ডাষ্ট্ৰী বনাম? তাৰ কাৰণে আমি ৰাইজৰ সহযোগিতা পাম। ধৰক আপোনালোকৰ গাঁৱত এই হলঘৰটো আছে, আপোনালোকে যদি আমাক এই হলঘৰটো দিয়ে, আমি আপোনালোকক চৰকাৰৰ দিনৰ পৰা এটা মেচিন দিম। সেই মেচিনটোত কি কৰিব? আপোনালোকৰ গাঁৱত এই সন্মুখতে ভীমকল গছ আছে, ভীমকলৰ পৰা বেবী চেৰেৰে কোনোবা ইণ্ডাষ্ট্ৰী হ'ব। ভীমকলৰ পৰা ৰছী, এই ভীমকলৰ কাগজডালৰ পৰা আজিকালি সূতা বনায়, সূতা কোনোবা ইণ্ডাষ্ট্ৰী হ'ব। ভীমকলৰ পাতখনৰ পৰা 5-star হোটেলৰ কাৰণে প্লেট বনোৱাৰ ইণ্ডাষ্ট্ৰী হ'ব। ভীমকলৰ মধুনাটোৰ পৰা ডায়েবেটিছ ৰোগীৰ ঔষধ বনোৱাৰ ইণ্ডাষ্ট্ৰী হ'ব। তাৰ কাৰণে কি কৰিব? গাঁৱৰ ৰাইজে আমাক ঠাই কিনি দিব, আমি আপোনালোকক মেচিন দিম। আপোনালোকে মেচিনত আহি কাম কৰিব। কাম কৰিলে এদিনত এগৰাকী মহিলা বা এজন পুৰুষে 1000 টকাকৈ দৰমহা পাব, এমাহত 30,000 টকাৰ দৰমহা। আৰু আমি কি কৰিম? এই যিটো বস্তু উৎপাদন হ'ল সেইটো বজাৰলৈ চৰকাৰে লৈ যাব। বজাৰলৈ কেনেকৈ নিব? বজাৰলৈ নিবৰ কাৰণে চৰকাৰে অনলাইনত বিক্ৰী কৰিব, চৰকাৰে অফলাইনত বিক্ৰী কৰিব, চৰকাৰে সৰু সৰু বেপাৰী লৈ ঘৰে ঘৰে বস্তু বিক্ৰী কৰিব। এইটো সকলো অসমত আমাৰ ভাৰতত হয়। আনকি আমেৰিকা পৰ্যন্ত আমাৰ বস্তু যাতে বিক্ৰী কৰিব পাৰোঁ তাৰ ব্যৱস্থা গ্ৰহণ কৰিব, যাতে ইণ্ডাষ্ট্ৰীত কাম কৰি গাঁওখনত 100 যদি মানুহ আছে, 100 মানুহৰ পৰা এজন মানুহ যাতে ইণ্ডাষ্ট্ৰীত কাম সোমায় আৰু এমাহত যাতে 30,000 টকা পাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই এইটো ধুনীয়াকে তাৰ কাৰণে কিতাপ লিখিম, আমাৰ সপোনৰ অসমখন বুলি কিতাপ লিখিম। কেনেকে এখন গাঁৱত কি উদ্যোগ বনায়, ভীমকল থকা গাঁওখনত বেবী ফুডৰ ইণ্ডাষ্ট্ৰী, যিখন গাঁৱত বিলাহী খেতি কৰিব তাত টপ বা জেলি বা এনেকুৱা আচাৰ বনোৱাৰ ইণ্ডাষ্ট্ৰী, যিখন গাঁৱত বেছিকে আমলখি আছে তাৰ পৰা আচাৰ বনোৱাৰ ইণ্ডাষ্ট্ৰী, ঔষধ বনোৱাৰ ইণ্ডাষ্ট্ৰী, এনেকুৱা বেলেগ বেলেগ ইণ্ডাষ্ট্ৰী বনাম। আৰু সেইকাৰণে প্ৰতিখন গাঁৱত ইণ্ডাষ্ট্ৰী বনাম, গাঁৱতে মানুহবিলাকে কাম পাব। আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত গাঁৱৰ ডেকা ল'ৰাবিলাকে মূলতঃ কি কাম কৰে? কি কাম কৰি ঘৰখন চলাই দিব গাঁৱৰ ডেকা ল'ৰাবিলাকে? কি কাম কওকচোন? 2টা কাম কৰি চলায়। এটা হ'ল মিস্ত্ৰীৰ লগত যোগালী, হয়নে? আৰু 2 নম্বৰ কামটো হ'লে 2
নম্বর কামটো হল বেংলোর বা চেন্নাই গৈ সিকিউরিটি গার্ড হয়নে যিমান মানুহে যিমানেই পিতাহী নামত লাগিলে গাঁৱৰ অৱস্থা এইটোহে যে গাঁৱৰ ডেকা ল'ৰাই জিলা কৰে আৰু গাঁৱৰ ডেকা ল'ৰাই বাহিৰত গৈ সিকিউৰিটি গাৰ্ড কৰে মই অসমৰ গাঁৱৰ প্ৰত্যেকটো ল'ৰা প্ৰত্যেকটো ছোৱালীক সঁচাকে গাঁৱতে কাম দিব খোজো গাঁৱতে জইন কৰিব খোজো আৰু অসমখন এনেকে সকলোকে কাম দি সকলোকে চাকৰি দি নিবনুৱা মুক্ত হ'ব খোজো ভাল বনে বেয়া হ'ব ভাল বনে বেয়া হ'ব ভাল হ'ব আৰু 3 নম্বৰ কামটো কি কৰিম জানে 3 নম্বৰ কামটো হ'ল আমাৰ চৰকাৰখনে অসমৰ প্ৰত্যেকজন মানুহক কাম কৰিবৰ কাৰণে প্ৰফেচনেল কৰিব লাগিব কেনেকুৱা ধৰক মিস্ত্ৰীৰ যোগালী যিবিলাক ল'ৰাই কৰে যোগালী কৰিলে কি দিনটোত 800 টকাৰ হাজিৰা পায় মই সেই ল'ৰাটোক কি কৰিম জানে যোগালী কৰা ল'ৰাটোক যোগালী কৰিবলৈ যোৱাৰ আগতে মই 3 মাহ তাত আমাৰ গাঁৱৰ স্কুলখনৰ কাষতে আৰু এখন স্কুল খুলি সেইখনৰ নাম ফিনিচিং স্কুল ফিনিচিং স্কুল বুলি পৃথিৱীৰ প্ৰথম কনচেপ্ট এটা মই আনিছো স্কুলৰ কাষতে আৰু এখন স্কুল হ'ব স্কুল এৰিব কলেজ এৰিব সেইখন স্কুলত সোমাব 3 মাহ পঢ়িব 3 মাহৰ ভিতৰত মিস্ত্ৰীৰ কোৰ্চটো শেষ কৰিব 3 মাহ পঢ়োতে 5,000 টকা খাপ খৰচো দিয়ে মিস্ত্ৰীৰ কোৰ্চটো পুৰা শিকাই দিয়ে মিস্ত্ৰীৰ কোৰ্চটো শিকাই দি চৰকাৰৰ পিনৰ পৰা মিস্ত্ৰীৰ হাতীয়াৰ দিয়ে আৰু তাৰপাছত কম যে তুমি এতিয়া লাইচেন্স দিলো তই এতিয়া নিজে নিজে কাম কৰি খা তেতিয়া কি হ'ব এতিয়া যোগালীজনে যদি 250 টকা পাইছে সি কাম আৰম্ভ কৰোঁতেই 750 টকাৰ দৰমহা পৰা আৰম্ভ হ'ব আৰু মানে বেয়া হ'ব আৰু যিখিনি ল'ৰা চিকিউৰিটি গাৰ্ড কৰিবলৈ বাহিৰলৈ যাব সিহঁতক কি কৰি দিম জানে সিহঁতক প্ৰথমতে গাঁৱৰ কাষতে থকা স্কুলখনত পুলিচ বা হোমগাৰ্ড বা বেটেলিয়ানৰ ট্ৰেইনিং দি 6 মাহ যেতিয়া ট্ৰেইনিং দি যদি পুলিচৰ নিচিনা সমিতি হয় পুলিচৰ ট্ৰেইনিং দিলে বুলি তেখেতক এখন লাইচেন্স দিয়ে এখন আইডেণ্টিটি কাৰ্ডো আমাৰ চৰকাৰৰ পিনৰ পৰা দিয়ে তাৰ পাছত বেংগলৰলৈ যদি কি যাব খোজে মই কৰ্ণাটক গভৰ্ণমেণ্টৰ লগত কথা পাতি বোলো আমাৰ গাঁৱৰ পৰা এইবাৰ 1 লাখটা ডেকা ল'ৰা তহঁতৰ তালৈ চিকিউৰিটি কৰিবলৈ পঠিয়াম কিন্তু তহঁতে তাক মাৰপিট কৰিব নোৱাৰি ভালকে ৰাখিব লাগিব আৰু এতিয়া 18,000 পৰা সেই দৰমহা দিছ 18,000 মিলাই 40,000 টকা দৰমহা দিব বেয়া হ'ব আমাৰ বোৱাৰী আৰু জীয়ৰী ছোৱালীবিলাকক কি শিকাম জানে যিবিলাক ছোৱালীয়ে কাম কৰি খাব খুজিব সিহঁতক মই বোৱাৰী আৰু জীয়ৰীবিলাকক নাচ শিকাই মোৰ মাৰ যদি বেমাৰ হৈছে মোৰ মাৰ লগত মই 2জনী নাৰ্ছ এজনীক মই 20,000 আনজনীক মই 20,000 আজিকালি চব মানুহবিলাকে নিজৰ মাক দেউতাকক মৰমত ৰাখিবৰ কাৰণে এনেকে নাৰ্ছ ৰাখে যাতে সময়মতে টেবলেটটো খুৱাব পাৰে সময়মতে চেলাইনটো দিব পাৰে সময়মতে প্ৰেচাৰটো চেক কৰিব পাৰে সময়মতে আপোনাৰ কি কয় হেৰিটো চেক কৰিব পাৰে কি কয় পালছটো চেক কৰিব পাৰে যাতে মা দেউতা ভালে থাকে যিবিলাক ছোৱালীয়ে অসমীয়া পাৰে সিহঁতক তেনেকে অসমতে কাম কৰিবলৈ চাকৰি নাৰ্ছ শিকাই যিবিলাকক মই হিন্দী শিকাই দিব পাৰিম সিহঁতক মই দিল্লী বা বম্বেতে কাম কৰিবলৈ পঠিয়াম আৰু যিকেইজনী নাৰ্ছে ইংৰাজী শিকি যাব আমাৰ স্কুলত আমি পঢ়োৱাৰ লগে লগে ইংৰাজী তাইক মই জাপানলৈ পঠিয়াম জাপানত যদি এজনী নাৰ্ছে কাম কৰে এবছৰত 1 কোটি টকাৰ দৰমহা পায় ভাল হ'বনে বেয়া হ'ব আনকি মই এইবুলি ভাবি লৈছো যিবিলাক মানুহে আনৰ ঘৰত কাম কৰে ঘৰ মুচে ভাত ৰান্ধে সেই মানুহবিলাকক আজিকালি মেচিনত কেনেকে ধুনীয়া ঘৰ চাফা কৰিব মেচিনত কেনেকে কাপোৰ ধুব পাৰে মেচিনত কেনেকে ঘৰ মুচিব পাৰে কেনেকে আৰু কেনেকে চিকেন কাৰী মাটন কাৰী ছাগলী মাংস কেনেকে বনায় মুৰ্গী মাংস কেনেকে বনায় ধনী মানুহে কেনেকে বনাই খায় সেইটো বস্তু মই 3 মাহ ট্ৰেইনিং দি 3 মাহ ট্ৰেইনিং দিয়াৰ পাছত এখন লাইচেন্স দি দিম যে এক ধুনীয়াকে আমাৰ ট্ৰেইনিং দিয়া কৈ গৈছে এই যদি আপোনাৰ ঘৰত নহয় খুব ধুনীয়াকে কামবিলাক পৰিপাটিকে কৰিব সেইবুলি এখন লাইচেন্স দি দিম আইডেণ্টিটি কাৰ্ড
দিলে আৰু চৰকাৰৰ পৰা এজন ড্ৰেছ দি দিম তাই যেতিয়া কাম কৰিবলৈ যাব আগতে ৩,০০০ টকা কাম কৰোঁতে পায় এতিয়া তাই ১০,০০০ টকা এঘৰ মানুহে কাম কৰোঁতে পাব এজনী চৰায়ে তাৰ পোৱালিটো লাহে 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 খুৱাই শিকাই থাকে হয়নে ডাঙৰ হবলৈ শিকাই থাকে কেনেকে খুটি খাব পাৰে হয়নে মাক দেউতাকে শিকাই থাকে কেনেকে তই কাম এটা কৰি খাব তেনেকে চৰকাৰী কাম হ'ল নিজৰ ৰাজ্যখন ভোটাৰখিনি সকলোকে ভালকে ধনী কৰিব পৰা ব্যৱস্থা মই সঁচাকে আপোনালোকক কৈছো অকল আপোনালোকক অৰুণোদয় দিম অকল ৰাতি নকওঁ অৰুণোদয় দিম আৰু আমাৰ বৃদ্ধ দেউতাসকল যে আছে যাৰ বয়স ৬৫ বছৰৰ ওপৰেও হৈছে এই বৃদ্ধ দেউতাসকলক বৃদ্ধ পেঞ্চন দিম আৰু বৃদ্ধ পেঞ্চন ৩,০০০ টকাকে দিম সেইকাৰণে মই আপোনালোকক ক'বলৈ গৈছো আপোনালোকে এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন বদলাই দিয়ক এইবাৰ আমাৰ কংগ্ৰেছ ৰাজ্য দল জাতীয় পৰিষদ আৰু বামপন্থী CPI CPM CPIM আমাৰ চৰকাৰখন আপোনালোকে বনাই দিয়ক আমাৰ চৰকাৰখন যদি বনাই দিয়ে গৌৰৱ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ ভাল হ'বনে বেয়া হ'ব কথাটো কওকচোন গৌৰৱ মুখ্যমন্ত্ৰী হলে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব হিমন্ত বিশ্ব শৰ্মা উত্তৰ নহ'ব যধে মধে যি কি কৰে মামাই আমাৰ শান্তি নাইকিয়া কৰিছে যদি অৰুণোদয়ো দিছে অৰুণোদয়টো দিলে হয় বোলে বিজেপিৰ মিটিঙলৈ কিন্তু যাবই লাগিব দেই নহ'লে অৰুণোদয় কাটি দিয়ে আৰে মামাৰ ঘৰৰ পৰা পইচা দিছে নেকি মামাৰ বহুৰেকৰ ঘৰ পইচা নেকি যে মামাৰ দেউতাকৰ ঘৰ আমাৰ টকা হ'লে অৰুণোদয় অৰুণোদয় পালে অকল বিজেপিক ভোট দিব লাগিব বুলি কি কথা আছে অৰুণোদয় ১২৫০ টকা দি আমাৰ মগজটো কিনি ল'ব নোৱাৰে নহয় আমি স্বাধীনতা কৰি নকৰে আমাক নিজৰ মতে কথা ক'বলৈ দিব লাগিব আমাৰ মামাই কি কৰিছে জুবিন গাৰ্গ ঢুকালে আমাৰ আটাইতকৈ মৰমৰ মানুহ জুবিন গাৰ্গ যেতিয়া ঢুকালে মামাই ক'লে জুবিন গাৰ্গ হত্যা কৰিলে আৰু যেতিয়া হত্যা কৰিলে বুলি ক'লে অসমৰ মানুহবিলাকে ক'লে যে কিয় হত্যা কৰিলে ইয়াৰ বিচাৰ লাগিব তেতিয়া মামাই কি কৰিলে জীৱিকা বাবে বিচাৰ লাগিব বুলি কৈছিলে চবকে জেলত হয়নে অকল জেলত নহয় NSA নেশ্যনেল চিকিউৰিটি এক্ট লগাই মামাই আমাক বেলেগ বেলেগ কুটিৰে কাৰোবাক অৰুণোদয় দি মুখখন বন্ধ ৰাখিছে কাৰোবাক আকৌ পুলিচ দি ধৰি দি মুখখন বন্ধ ৰাখিছে কাৰোবাক জেলত দি বন্ধ ৰাখিছে সাংবাদিকবিলাকৰ মালিকবিলাকক দম দি আৰু পইচা দিব আমাক সাংবাদিকবিলাকৰ মুখবিলাক বন্ধ ৰাখিছে মুঠতে আমাৰ দেশত কোনেও একো কথা ক'বলৈ নোৱাৰে এতিয়া আমাৰ দেশৰ বাক স্বাধীনতা নাগৰিকৰ নাই আগতে কংগ্ৰেছৰ দিনত ৪১৪ টকা এটা গেছ চিলিণ্ডাৰৰ দাম হওঁতে বিজেপি মনত পৰেনে বিজেপিয়ে কিমান আন্দোলন কৰিছিলে মনত পৰেনে নাই একদম গৰু গাড়ীত যে হেৰি উঠাই লৈ গৈছিলে গেছ চিলিণ্ডাৰ মনত আছে আকৌ পিঁয়াজৰ দাম বাঢ়িছে বুলি যে পিঁয়াজৰ মালা পিন্ধিছিলে আমি কংগ্ৰেছৰ দিনত ইমান আন্দোলন কৰিছিলো এইটো বেয়া হৈছে এইটো ভাল কৰক এইটো বেয়া হৈছে এইটো বেয়া কৰক এতিয়া মামাৰ দিনত কোনোবাই আন্দোলন কৰিলে জেল হয়নে আৰু জেল যদি যিকেইটা দিব নোৱাৰে সেইকেইটা কি বুলি কয় মোক কি বুলি কৈছে মই যেতিয়া ৰাইজৰ কাৰণে মাত পাতো কৈছে অখিল গগৈ নহয় চুমা বাবা বুজিলে নাই মই একদম দুখীয়া মোৰ মাৰ সমান মানুহ এজনী কপালতে চুমা এটা খাইছিলো কান্দিছিলে তাৰ ঘৰ ভাঙি দিছে সেইটো কাৰণে মোৰ নাম দিছে চুমা বাবা আৰু মুখ্যমন্ত্ৰী আকৌ এতিয়া চব মিটিঙতে জৰুৰী বোৱাৰী চবকে চুমা খাই থাকে এতিয়া গৌৰৱক আমি মুখ্যমন্ত্ৰী কৰিম বুলি উলিয়াই লৈ অহাৰ কাৰণে এতিয়া গৌৰৱক কি বুলি ক'লে গৌৰৱ বোলে পাকিস্তানলৈ যায় আজি গৌৰৱ মুখ্যমন্ত্ৰী পুতে পইচা টকা মানুহ আকৌ মুখ্যমন্ত্ৰী হ'ব কোন মূৰ্খই মুখ্যমন্ত্ৰী হ'বলৈ গৈ কোনে পাকিস্তানৰ এজেণ্ট বুলি কৰি টকা এটা ঘটিবলৈ যাব এনেকুৱা পাগল কোনোবা আছে নেকি মোমাই এনেই গৌৰৱক ফচাই আমাৰ উজনি অসমত এটা ভাল ল'ৰা এই উজনি অসমৰ ল'ৰাটোক ফচাই মোমায়ে একদম বুদ্ধি কৰি চৰকাৰখন সদায় মোমায়ে চলাই থাকিম বুলি ভাবি এইবিলাক হয়নে নহয় হয়নে নহয় সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছো এই স্বৰ্গীয় ৰাইজ
মই আপোনালোকৰ কাৰণে বিধানসভাত মই বিধায়ক হিচাপে 3টা কাম কৰিছো। অসমৰ ভিতৰতে আটাইতকৈ সৰহ সক্ৰিয় আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজ কৰা বিধায়ক ৰূপে মই কাম কৰিছিলো। মোৰ এই কথাবিলাক আপোনালোকে চাইছিলে নে নাই? বিধায়ক কৈ থাকোতে ভাল পাইছিলে নে বেয়া পাইছিলে? হিমন্ত বিশ্ব শৰ্মাক মই নাকত ধৰি চাকত ঘূৰাই দিছিলো, হয়নে নহয়? মই এটা এমএলএ কৰোঁতে সেইটো কৰিছিলো। এইবাৰ 13 জনৰ ভিতৰত 10 জন জিকিব আৰু 10 জন যদি মোৰ লগত যায় অসম বিধানসভা সদায় ভূমিকম্প হৈ থাকিব, হয়নে নহয়? আৰু যদি এবাৰ আমি চৰকাৰ কৰিব পাৰো, গৌৰৱ আৰু মই, গৌৰৱ মুখ্যমন্ত্ৰী হ'ব, ময়ো মন্ত্ৰী হ'ম, আৰু যদি মন্ত্ৰী হ'ব পাৰো আমাৰ শিৱসাগৰ সমষ্টিৰ চব ৰাস্তা পদূলি মই পকা কৰি দিম, চববিলাক ডাঙৰ ডাঙৰ কাম যিমান আছে চব কাম কৰিম, আৰু চব কাম কৰি শিৱসাগৰৰ প্ৰত্যেকজন মানুহক ধনী কৰিবৰ কাৰণে মই ব্যৱস্থা গ্ৰহণ কৰিম। এতিয়া মোক কথা কওকচোন, আপোনালোকে মনে মনে কাক ভোট দিম বুলি ভাবি আছে? সঁচাকে দিবনে? বহুতে বোলে কৈছে নাই 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 এই অস্তিত্বহে কথা কয়, বন্ধুক চলাব পৰা মানুহ এটা আনিছো তাকেহে দিব নেকি? মোৰ লগত তালিকা আছে। আমাৰ এই শিৱসাগৰ সমষ্টি বিজেপিৰ পৰা ইলেকশ্যনত উঠা মানুহটোৱে 61টা মানুহক মাৰি পেলাইছে। কিমান? 61টা মানুহক মাৰি পেলাইছে। ইমান বেছি মানুহ মৰা মানুহ আজিলৈকে পৃথিৱীতে নাই। আৰু সেই মানুহটোকে আমাৰ শিৱসাগৰত আমি এমএলএ পেলাব পাৰিম। কাৰণ কি হিমন্ত বিশ্ব শৰ্মাই পেলাবলে ভাল আছে, যুদ্ধখন মোৰ লগত ভাল হলে হয় নহয়? এতিয়া বন্দুক চলোৱাটো মোক চলোৱা লগত হয় নহয়? মই কি চলাম? মই বন্দুক বিধানসভাত মাৰো, মোক 2 মিনিট বাটন দিবলৈ দিয়ে। মই 15 দিন পঢ়ি একদম পুৰা 15টা পুৰা গুলি তৈয়াৰ কৰি লওঁ। 2 মিনিটৰ ভিতৰতে হিমন্তৰ পেটত মই 15টা গুলি 2 মিনিট ভাষণ দিয়াৰ পাছত হিমন্তই বেলেগৰ ওপৰত ভাষণ দিব নোৱাৰে, অকল মোৰ কথাৰ ওপৰতে ভাষণ দিব লাগিব। 2 ঘণ্টা ভাষণ দিয়ে। 2 ঘণ্টা যেতিয়া ভাষণ দিয়ে তাৰ মাজত মোৰ নাম লৈ অখিল গগৈ এনেকে কৈছে, মোৰ নামটো লোৱাৰ লগে মই চাওঁ আকৌ উঠি লৈছো, অলপ কৰিলো, 10 মিনিট ভাষণ দি দিওঁ। এনেকে মই গেৰিলা যুদ্ধ কৰি কৰি হিমন্তক বিধানসভাত মই একদম বন্ধুৱাই দিছো। জানে নাই? ভাল লাগে নে বেয়া লাগে? ভাল লাগেনে? আকৌ মোক বিধানসভালৈ যোৱাটো বিচাৰে নে নালাগে? সঁচাকে বিচাৰেনে? মই শিৱসাগৰৰ সকলো ৰাইজক উন্নতি কৰিছো। এইবাৰ বিধানসভাত অকল বক্তৃতা দিবলৈ নহয়, এইবাৰ বিধানসভাত মন্ত্ৰী হবলৈ যাম, আৰু মন্ত্ৰী হলে আপোনালোকৰ চব মন্ত্ৰী নহওঁতে হিমন্তৰ লগত কাজিয়া কৰি কি আনিলো? হিমন্তৰ লগত কাজিয়া কৰি লংবাৰ প্ৰকল্প 142 কোটি টকা, দিচাংমুখৰ পৰা দিকমুখলৈকে গোটেই ব্ৰহ্মপুত্ৰৰ পাৰটো জিঅ'গেট লগাবৰ কাৰণে আৰু মুখাৰ পিনে বনাই তাৰ ওপৰত পকা কৰি দিবৰ কাৰণে 205 কোটি টকা। টকা 2 টকা নহয়। ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আনিলো 50 কোটি টকা। টাইম মিউজিয়াম আনিলো, চাৰ্কিট হাউচ আনিলো, বৰপুখুৰী পাৰ্কো আনিলো, বনাই আছো। তাৰপিছত আপোনাৰ যমুনাখন বনাই আছো, বুজিছেনে? এটাকে অসম চৰকাৰ এটা ৰাস্তা 122 কোটি টকাৰে, পিজি ৰোডটো বনাইছে 102 কোটি টকাৰে, বৰালিটো বনাই আছো। মোক এতিয়া কওক, মোৰ বিৰুদ্ধে আমাৰ হেৰি কি কয়, আমাৰ হেৰি দাদা প্ৰদীপ হাজৰিকা দাদা উঠিছে। প্ৰদীপ হাজৰিকা দাদা 20 বছৰ এনে আছিলে, 20 বছৰ। শিৱসাগৰত এটিও তেনেকুৱা একো দেখুৱাব নোৱাৰে। কামেই কৰিব কাম কৰিবলৈ মাথা লাগিব, মাথা কাম কৰিবলৈ বহুত সাহস লাগিব, কাম কৰিবলৈ চৰকাৰক চিলাই দিব পাৰিব লাগে। আৰু অসমৰ ভিতৰত আটাইতকৈ চৰকাৰক চিলাই দিব পৰা মানুহটো অখিল গগৈয়ে হয় নহয়? সেইকাৰণে মই আপোনালোকক কৈছো। আৰু এইজন যে বিজেপিৰ এমএলএজন যিজন উঠাইছে, কুশল গৰিক বা জয়ন্ত হাজৰিকা, আগতে আমি জয়ন্ত হাজৰিকা আহিছে বুলি ক'লে একদম যদি লেট্ৰিনো কৰি থাকে পেঞ্চেলেৰি দৌৰ মাৰে, হয় নে নহয়? ফুটবল খেলি থাকিলে বল চলেৰি দৌৰ মাৰে, হয় নে নহয়?
হয় নে নহয়? এই জয়ন্ত হাজৰিকা আহিছে, সংগীত আহিছে, তাৰমানে পলা 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 পলা, হয় নে নহয়? চিনেমা ঠাইবিলাক দেখিবলৈ পাওঁ, আমাৰ ইয়াতে তেনেকুৱা কৰিছিলে। সেই জয়ন্ত হাজৰিকাটোকনো বাৰু মোৰ আগত দিব লাগে নে? হয়নে? সেই মানুহটো চব 10 বছৰ একেলগে গৈছিল নৃত্য মোৰ নিচিনা এটা কামো নিজৰ সমষ্টিত কৰিব নোৱাৰে। অকল এটাই কাম কৰে, হাতী ওলালে বন্ধুটো লৈ তাৰ ভিডিঅ' আহে অপৰাধ আছে আৰু বন্ধু লৈ নাহে। মই আমাৰ শিৱসাগৰত 663টা নামঘৰৰ কাৰণে অখণ্ড ঘৰৰ 3 লাখ আনিছো। 283টা নামঘৰক মই মাটিৰ পট্টা দিছো। যদি কোনোবা নামঘৰক মই অসম দৰ্শন দিব পৰা নাই, MLA ফাণ্ডৰ পৰা দিছো। চাওক আপোনালোকে হয় নে নহয়? একদম কাকো মোৰ ওচৰতে যি মহিলা যাওক পুৰুষ কোনো পূজা হাতে ঘূৰি আহিব নালাগে। কোনোবা যদি ল'ৰা ছোৱালী পঢ়িব পৰা নাই, পঢ়াত চোকা, মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, কিন্তু কলেজত পঢ়িব পৰা নাই, মেডিকেল পঢ়িব পৰা নাই, ইঞ্জিনিয়াৰিং পঢ়িব পৰা নাই, মোৰ ওচৰলৈ যাব। মই 70টা ল'ৰা ছোৱালী আজিৰ দিনটোত শিৱসাগৰৰ পৰা পঢ়াই আছো। আৰু মই বিধানসভাত মানুহ মাতিব পাৰো, বিধানসভাত মাত পাতি হিমন্তৰ কলিতা ককাই সমষ্টিৰ কাৰণে কামো আনিব পাৰো, আৰু ৰাইজৰ কাৰণে মৰমো কৰো। মোক বিধায়ক নাপাতি সেই গুলি মৰা মানুহটোক বিধায়ক পাতিলে আৰু শিৱসাগৰৰ কিবা লাভ হ'ব নেকি? হয়নে নহয়? মানুহ মৰা মানুহটোক সেইকাৰণে সকলোকে আপোনালোকক হাতযোৰ কৰি কবলৈ আহিলো, বোলো আপোনালোকে মোক এবাৰ ভোট দিব লাগে। দিবনে নাই? ভালকে মতা নাই? আৰু এটা কথা দেই, যিবিলাকে মোক অলপ অলপ বেয়াও পাই আছে, বোলে আমাৰ বিয়ালে অহা নাই, 500 টকা নিদিলে, এইবুলি যিবিলাকে লাগি আছে সেইবিলাকেও দিব লাগিব। কাৰণ দেশৰ অৱস্থা বেয়া, মোমাই আকৌ শাসন কৰিলে তিনিটাই গছক মাৰি ধৰিব, হয়নে নহয়? তাতকে গৌৰৱ অখিল আৰু নবীন যদি আহে, অসমত চবেই শান্তিৰে খাবলৈ পাব। হয়নে? গতিকে আপোনালোকক সকলোকে ৰাইজৰ লগত চিন কি চিলিণ্ডাৰ কেলে লৈছে? যিদিনা আমি চৰকাৰত আহিম সেইদিনা চিলিণ্ডাৰৰ দাম 500 টকা কৰি দিলো। আজিৰ দিনটোত 1000 টকা, আমাৰ চৰকাৰ আহিলে আমি যদি চৰকাৰ সোমাব পাৰো 500 টকা। মই এইকেইটা কথা কৈ আপোনালোকৰ ওচৰত সেৱা লৈছো। মই জানো আই মাতৃসকল আৰু দেউতাসকলে মোক সহায় কৰিব, আশীৰ্বাদ কৰিব। মই যদি জিকো আপোনালোকৰ লগত নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকে থাকি মোৰ ওচৰলৈ গ'লে আহিব নালাগে। মই